এই মুহূৰ্তত মই সুনীল গগৈ ঘৰতে উপস্থিত আছোঁ আৰু ইতিমধ্যে দ্বিতীয়টো পুখুৰী তেওঁলোকে SDRFক লগত লৈ দ্বিতীয়টো পুখুৰী পানী সিঁচিবলৈ তেওঁলোকে যোজা চলোৱা পৰিলক্ষিত হৈছে। দ্বিতীয়টো পুখুৰীত যথেষ্ট পানী আছে আৰু ইতিমধ্যে তেওঁলোকে মেচিন আৰম্ভ কৰিলে। তেওঁলোকে পানী সিঁচিবলৈ আৰম্ভ কৰিছে। সহযোগী বিৰুৱে দেখুৱাবই, ইয়াৰ কাষতে এটা পুখুৰী আছে। এই পুখুৰীটো আমি দেখুৱাইছোঁ, এটা প্ৰকাণ্ড পুখুৰী। এই পুখুৰীটোত তেওঁলোকে পানী সিঁচিবলৈ যত্ন কৰা পৰিলক্ষিত হৈছে। অৰ্থাৎ পুখুৰীত তেওঁলোকে এতিয়া আৰম্ভ কৰিছে অভিযান। গতিকে এই পুখুৰীটোত কেনেধৰণে তেওঁলোক সফল হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু ক'ব লাগিব যে ছিন্নমুণ্ডটো উদ্ধাৰ কৰাটো আৰক্ষীৰ বাবে অতি জৰুৰী আৰু প্ৰত্যাহ্বান হিচাপে থিয় দিছে। কাৰণ হত্যাকাণ্ড এটা হৈছে, জ্বলাই দিয়া হৈছে ডেড বডি জ্বলি গৈছে আৰু তাৰ পৰা ছিন্নমুণ্ডটো লৈ গৈছে। গতিকে এই মুণ্ডটো উদ্ধাৰ নোহোৱালৈকে আৰক্ষীয়ে কিছু প্ৰত্যাহ্বানৰ মাজেৰে কাম কৰিবলগীয়া হৈছে। বিভিন্ন এংগুলত তেওঁলোকে সমগ্ৰ ঘটনাটো তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ পৰিৱেশটো দেখুৱাইছো, এয়া সুনীল গগৈ ঘৰৰ পৰিৱেশ। স্থানীয় লোকসকলো ইয়ালৈ আহিছে আৰু আৰক্ষী দলটোৱে তেওঁলোকৰ কাম ইতিমধ্যে ওপৰৰ পৰা নিৰ্দেশ পাইছে যে ডাঙৰ পুখুৰীটো সিঁচিব লাগিব। সেইকাৰণে তেওঁলোকে ডাঙৰ পুখুৰীটো সিঁচিবলৈ আৰম্ভ কৰিছে। আমি যদি সম্ভৱ হয় দেখুৱাবলৈ যত্ন কৰিম কিছু পৰিমাণে এই পুখুৰীটো তেওঁলোকে কেনেধৰণে সিঁচিবলৈ যত্ন কৰিছে সেয়া দেখুৱাবলৈ যত্ন কৰিছো। কাৰণ সন্দেহ এটা হৈছে যে ডাঙৰ পুখুৰীটোত হয়তো মুণ্ড থাকিব পাৰে। আৰক্ষী মতে যে হত্যাকাৰী সুনীল গগৈ, কাৰণ যি এটা ঘৰ সন্মুখত আমাৰ আছে, সেই ঘৰটোতে জাহাংগীৰ হুছেইনে বয়স যাপন কৰিছিল 29 মেত। আৰু তাৰ পাছত 29 মেৰ পাছত অৰ্থাৎ 1 মেৰ পৰা 1 জুনৰ পৰা 2 জুনৰ ভিতৰত সেই ঘটনাটো সংঘটিত হৈছিল। 2 জুনৰ ভিতৰত সেই ঘটনাটো সংঘটিত হৈছিল। আৰু মুণ্ড যিহেতু আৰক্ষীয়ে বিচাৰি পোৱা নাই, গতিকে সম্প্ৰতি সন্ধান চলাইছে ছিন্ন মুণ্ডৰ। আৰু এয়া আমি দেখুৱাইছোঁ আৰক্ষীৰ ফালৰ পৰা SDRF বাহিনীৰ লগত লৈ তেওঁলোকে এয়া অভিযান আৰম্ভ কৰি দিছে। ইয়াত তেওঁলোকে পানী সিঁচিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। গতিকে এই দৃশ্যটো আমি দেখুৱাইছোঁ। কিন্তু কথাটো হ'ল, মুখ্যমন্ত্ৰীয়েও কৈছে যে হত্যাকাৰী হিচাপে সুনীল গগৈক চিহ্নিত কৰিছে। কিন্তু জল জীৱন মিছনৰ যি এটা ঘটনা,